হেল্ল' গাইজ, বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ। একচুৱেলি দিব পৰা নাছিলোঁ কিবা এটা প্ৰব্লেমৰ কাৰণে। আজি ছানডে মৰ্ণিং নাস্তা বনাই আছোঁ। এতিয়া হাজবেণ্ড ঘৰতে আছে আজি। এয়া চাহ, পুৰি আৰু আলু ভাজি বনাইছোঁ। এতিয়া দুজনে খাম ধুনীয়াকৈ। আৰু হাজবেণ্ডে মাছ আনিছে, সৰু মাছ। সি নিজে বাচি আছে দাও দি কিনে। তাৰপিছত এই টিকলাজন আমাৰ ৰুমৰ ওচৰতে থাকে, পৰি কিনে নিজে উঠিছে আকৌ। বহুত দিন ভ্লগ দিব পৰা নাছিলোঁ। একচুৱেলি মোৰ গা বেয়া আছিল আৰু মানে মন চনো ভাল নাছিল। আইতা ঢুকাইছিলে আৰু তাৰপিছত মাৰ গা বেয়া হ'ল, তাৰপিছত মোৰ গা বেয়া হ'ল। সেইকাৰণে মানে ভ্লগ দিয়া নাই। আজি দিম বুলি ভাবিছোঁ, আজি ছানডে হয়। আৰু এইফালে মই মাছ ফ্ৰাই কৰি আছোঁ। হাজবেণ্ডে বনাব মাছৰ চৰচৰি। আৰু এতিয়া হাজবেণ্ডে বনাই আছে মাছৰ চৰচৰি। মই দালি বনালোঁ। মাথা ধুই অকণমান চুলি ষ্ট্ৰেইট কৰোঁ, তাৰপিছত ভাত খাওঁ। আৰু এতিয়া এয়া গধূলি চাহ বনাই আছোঁ। গধূলি চাহ খাই কিনে আকৌ কিবা খাওঁ লাগিছে। মানে ৰুমৰ ওচৰৰ তাই আৰু মই মানে ফুচকা খাব যাম বুলি ভাবিলোঁ। পিছত হাজবেণ্ডে কৈছে যে নালাগে, মই আলু চাট বনাই দি আছোঁ। মানে কুৰকুৰি চুৰকুৰি দি কিনে মজাকৈ বনাই তো সি বনাই দি আছে, আমি এতিয়া খাম। এয়া আলু চাট হৈ গ'ল। দেখিয়ে যে একদম মানে খাওঁ লাগি গৈছে। আৰু এতিয়া ৰাতিৰ খানাৰ বাবে হাজবেণ্ডে মাংস আনিছে। এতিয়া বনোৱা কথা আৰু মই ইফালে পিঁয়াজ দি দিছোঁ। বনোৱা ষ্টাৰ্টো কৰিছোঁ অনাৰ লগে লগে। হাই। এয়া চিকেন ফ্ৰাই হৈ গ'ল আৰু এয়া হোৱাৰ লগে লগে খাব বহিছোঁ দুইজনে। খাওঁ এতিয়া। আৰু ভাত পানী খাই অকণমান দুজনে ভিডিঅ' চিডিঅ' বনাই ফালতুমি কৰি আছোঁ শোৱাৰ আগত। গাইজ আজি নেক্সট ডে, মানে মাৰ আই ওলাইছে, সেইকাৰণে খবৰ ল'বৰ কাৰণে আহিলোঁ। আহি কিনে জুই টুই পুৱাই আছোঁ বাহিৰত অকণমান। আকৌ যাম ঘূৰি কিনে ৰাতি। ঘৰৰ পৰা আহিলোঁ এতিয়া। হাজবেণ্ডে আনিব গৈছিলে মোক। এয়া আৰু ৰাতি একো বনোৱাব মন নাছিল কাৰণে বিৰিয়ানী লৈ আহিছোঁ। এতিয়া দুজনে বিৰিয়ানী খাম ৰাতি। অ'কে, বাই বাই গাইজ।